Hello everyone. সকলোকে মই স্বাগতম জনাইছো আৰু আজি মই এটা বিশেষ ভিডিও বনাবলৈ গৈ আছো আপোনালোকক মই আজি 50 টকা 100 টকা 200 টকা 300 টকাৰ ঠাইলৈ লৈ আহিছো 100 টকা 100 টকা 50 টকা 200 টকা 200 টকা 200 টকা আজি আপোনালোকক কেৱল 50 টকা 100 টকা আৰু 200 টকা দেখুৱাম মই 100 আপনি বসে এইদি মুখার 100 হয় আপুনি ঠিকই শুনিছে মাত্ৰ 100 টকা কিন্তু মই বৰ্তমান গুৱাহাটীৰ ফেন্সি বজাৰত থকা নাই মই বৰ্তমান আছো নতুন দিল্লীৰ অতিকৈ জনপ্ৰিয় সৰোজনী মাৰ্কেটত আৰু আপোনাক এটাই অনুৰোধ ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক আপুনি আচৰিত হৈ যাব ইমান ভাল ভাল কাপোৰ কানি মাত্ৰ 50 টকা 100 টকা 200 টকাত উপলব্ধ ইয়াৰ পৰা আপুনি বহুত কথা শিকিবও পাৰিব এইবোৰ ছোৱালী মানুহৰ টপ হয় এই টপবোৰ মাত্ৰ 100 টকাত সেল কৰি আছে ইয়াতে এইবোৰ ছোৱালী মানুহৰ তলত পিন্ধা পাইজামা হয় কি কয় মই নাজানো ভালদৰে কিন্তু 100 টকাত সেল কৰিছে এনেকুৱা নহয় যে কাপোৰবোৰ বহুত বেয়া হয় কাপোৰবোৰ ভাল হয় পিন্ধিবলৈ ভাল হয় মানে 100 টকা হিচাপত বহুত ভাল কাপোৰ হয় সৰোজনী মাৰ্কেটৰ এইটোৱে এটা মানে খাসিয়ত বুলি ক'ব পাৰি বহুত কম দামত বস্তুবোৰ এনেদৰে সেল কৰা হয় 50 টকাৰ চাওক ছোৱালী মানুহৰ এইবোৰ টপ নে চাৰ্ট কয় মাত্ৰ 50 টকাত বিক্ৰী কৰি আছে 50 টকাত পুৰণা কাপোৰ বিক্ৰী নকৰে কিন্তু ইয়াতে চাওক মাত্ৰ 50 টকাত এই চাৰ্টবোৰ খুব ধুনীয়া ধুনীয়া ষ্টাইল মাৰিব পাৰে আপুনি 50 টকাত কিনি পেলাই 3 দিনে পিন্ধিলে তাততো কি যায় নৰ্মেলি আমাৰ এনেকুৱা খৰচ হৈয়ে থাকে আৰু এইবোৰ ছোৱালী মানুহৰ ইয়াৰিং দেখিছে আপোনালোকে এই সকলোবোৰ এইবোৰৰ দাম মাত্ৰ 50 টকা চাব পাৰে এইবোৰ মাত্ৰ 50 টকা হয় এইবোৰ এইবাৰ ইয়াৰিং পালো কাণফুলি মানে মাত্ৰ 30 টকা আৰু 20 টকাত অথনি 50 টকাত দেখি আছিলো এইবাৰ আৰু কমি গ'ল দাম 30 টকা 20 টকা মানে এখন বেলেগ দোকান হয় 30 টকা 20 টকাত চাওক ছোৱালীবোৰে বিশেষকৈ এইবোৰ চাব বিশেষকৈ মানে ছোৱালীৰে বস্তু দেখুৱাই থাকিব পাৰিছোঁ কাৰণ মই যিখিনি ঠাইত আছোঁ ছোৱালীৰে বস্তু এভেইলেবল ইয়াৰিংবোৰ এইটো কেনেকুৱা লাগিছে এইটো চাওক তাৰপিছত এইটো চাওক ভেৰাইটিজ ডিজাইনৰ আছে ভেৰাইটিজ ডিজাইনৰ আছে চাওক তো সকলোকে কৈছোঁ ভিডিঅ'টো শেষলৈকে চাওক কাৰণ চাওক 50 টকা 100 টকা ইয়াৰ পৰা আপোনালোকে ঘৰত বহি পেলাই বহুত কথা জানিব পাৰিব কিছুমানে যদি বিজনেছ আৰম্ভ কৰিব বিচাৰে ইয়াৰ পৰা কম দামত লৈ যাব পাৰিব কেৱল 50 টকা 100 টকা আপুনি ইয়াৰ পৰা যদি বাল্কত লৈ যায় এইবোৰ আপুনি 100 টকাত নি অন্তত 250 টকা 200 টকাতে পাব মানে 100% বেনিফিট পাব অকণ বাল্কত লৈ গৈ এনেকৈ বিক্ৰী কৰিব পাৰে চাওক কিমান বস্তু আছে ছোৱালী মানুহৰ কাৰণে বেছি ফেমাছ হয় সৰোজনী মাৰ্কেটখন ল'ৰাবিলাকে ইমান ভাল নাপায় কিন্তু ল'ৰাৰো বস্তু পায় মই দেখুৱাই আছোঁ আপোনালোকক কিন্তু ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব ठंडा दिनत पिंधा स्वेटर कितने का है भाई 200 रुपए का सर फिक्स प्राइस है क्या हाँ जी सिर्फ 200 रुपये में हाँ जी कितना दिन जाएगा ये जितना दिन चला लो 2 साल 2.5 साल 2 साल 2.5 साल सब ब्रांडेड चीज है सर क्या ब्रांडेड है এইবোৰ 200 টকাৰ স্ৱেটাৰ ভাল হয় পিন্ধিব পাৰে কেতিয়াবা যদি আহে কিনিব পাৰে স্ৱেটাৰ চাওক চলে স্ৱেটাৰ 100 টকাত ফিক্স প্ৰাইস 100 টকা कितने का है सब भैया ये 150 का है 150 এইবোৰ সৰু ল'ৰা ছোৱালীৰ পেণ্ট হয় 150 ये इसका 150 का মাত্ৰ 150 টকাত সৰু বাচ্চাৰ কাপোৰ বাৰ্গেনিং কৰিবলৈ মানা কৰিছে ফিক্স প্ৰাইস और भी वैरायटी दिखा देंगे চাওক মই কৈছিলোঁ নহয় কেৱল 100 টকা 200 টকাত
এইটো চাওক ছোৱালী মানুহৰ জিন্স হয় কেৱল 200 টকাত ইমান ধুনীয়া ধুনীয়া स्ट्रेचेबल है दिखाया एक बार ठीक से सिर्फ 200 रुपये में तो दे रहे हैं भारत सरकार की तरफ से भारत सरकार की तरफ से सिर्फ 200 का लड़का का नहीं है क्या लड़के का भी मिलेगा চেণ্ডেল এইটো এইবোৰ চাগে ল'ৰা মানুহৰ চেণ্ডেল হয় মাত্ৰ 250 টকাত এই চেণ্ডেলবোৰ 250 টকাত দি আছে 250 टका भाई लड़का का है नहीं हाँ लड़का 250 टका मात्र এইবোৰ চেণ্ডেল তাৰপিছত এইবোৰ আছে এইবোৰ ছোৱালীৰ হয় মাত্ৰ 200 টকা ब्लैक में कलर जाएगा मैम মোৰ খুব ভাল লাগিছে এইবোৰ এইবোৰ पागल तो नहीं है वो ब्लैक नहीं है देखो दिखाओ भाई कितने का है ये सब 50 ओनली 50 इतना कम में क्यों दे रहा है बढ़िया 50 रुपीज़ में क्या मिलता है आजकल आप लोग 50 में क्यों दे रहा है मुझे बताइए तो हाँ भैया हाँ ये यहाँ पे इतना कम दाम में क्यों मिलता है सेल नहीं है ना कोरोना की वजह से इसीलिए 50 लगा दिया अच्छा ओनली 50 ये ছোৱালী বিলাকে है नहीं खर्चा वर्चा निकालना है চাওক এইটো কিমান ধুনীয়া হয় কিমান ধুনীয়া চাওক অনলি 50 টকাত বিন্দাছ পিন্ধি একদম পুৰা ষ্টাইল দিব পাৰিব কোনো ক'ব নোৱাৰে 2000 3000 বুলি কৈ দিব अभी ये कोरोना के बाद आपका व्यापार कैसा चल रहा है बहुत लूज है यार बहुत लूज मतलब एकदम यार किराया भाड़ा नहीं निकल रहा है अच्छा भाड़ा नहीं निकल रहा है नहीं यार किराया भाड़ा नहीं क्योंकि बहुत डेली कितना सेल हो रहा है आप लोग का डेली 500-600 500 से ऐसा जी तो आप लोग ये 50 रुपीज़ पे मतलब कैसे दे पाते हैं ये सब कपड़ा भाड़े के लिए ये कपड़ा का दाम सिर्फ 50 रुपीज़ है लड़की लोग के लिए आप देख सकते हैं 100 के 50 टका 50 रुपीज़ में कैसे देते हैं आप लोग नहीं कैसे देते हैं मुझे ये बोले तो सार्वजनिक नहीं मार्केट भैया श्रीनगर मार्केट है खर्चे बर्चे के लिए लगा दिया हूँ अपने जेब से जा रहा है लेकिन तब भी किराया भाड़ा के लिए इसीलिए लगा दिया हूँ अच्छा आप लोग का दिक्कत हो रहा है इतना कम में भी सेल कर बहुत दिक्कत चल रहा है यार कोरोना की वजह से তো চাওক কৰোণাৰ কাৰণে মানে সকলোৰে দিগদাৰ হৈছে কিন্তু নৰ্মেলি সৰজনী মাৰ্কেটত মানে কম দামতে পায় এইটো মই যিমান দূৰ জানো কিন্তু এতিয়া আৰু দাম কমত পাইছে কাৰণ ছমাহ এইবোৰ কাপোৰবোৰ পুৰণা হৈ গৈছে এনেকৈ বহি গৈছে এইটো দাম যদি 150 টকা হ'লে এতিয়া আৰু 50 টকাত দিছে মানে কেৱল দেখিব 100 টকা 50 টকা 200 টকা কেৱল 100 টকা 50 টকা 200 টকা দেখিব চাওক তাতপৰ একো নেদেখে আপুনি মোৰ আটাইতকৈ ফেভাৰেট বস্তুটো হ'ল মানে এইটো চাওক মাত্ৰ 200 টকা হয় এনেকুৱা ইমান ডাঙৰ ডাঙৰ বেগ ছোৱালী মানে ইউজ কৰিব পাৰে এনেকুৱা বেগ মই আগতে বহু এটা লৈ গৈছোঁ মোৰ মাহঁতৰ কাৰণে আৰু এই কোৱালিটি বহুত ভাল হয় আপুনি ভাবিব নোৱাৰিব ইমান কোৱালিটি ভাল মানে বহুত দিন লাষ্টিং কৰে এইবোৰ বেগ আৰু 200 টকা যেন নাপায় এইবোৰ 1000 1500 যেন পায় আপুনি ইউজ কৰিলে গম পাব সৰজনী মাৰ্কেট যদি আপুনি কেতিয়াবা আহে এই বেগবোৰ নিকিনাকৈ নাথাকিব মাত্ৰ 200 টকা হয় কিমান বেগ আছে চাওক সকলোবোৰ প্ৰাইচ 200 টকা ছোৱালীবিলাকৰ আৰু পচন্দৰ বস্তু এটা মই দেখুৱাই আছোঁ নেইল পলিচ এই নেইল পলিচ মাত্ৰ 20 টকা আৰু 50 টকাত দি আছে চাব পাৰে মাত্ৰ 50 টকা আৰু 20 টকাত এই নেইল পলিচবোৰ দি আছে চাওক 20 টকা আৰু 50 টকাত এই নেইল পলিচবোৰ চেল কৰি আছে খুব ভাল হয় মানে একদম बहुत ভাল বুলি ক'ব নোৱাৰি কিন্তু 20 টকা 50 টকাত আজিৰ যুগত কি পায় है ना ये भी नेल पॉलिश है क्या भैया ये डिफरेंट स्टाइल नेल पॉलिश है ग्रीन कलर वैराइटीज नेल पॉलिश আছে আপুনি কৰোনাৰ বাবে ঘৰত সোমাই আছে কিন্তু ইয়াতে কিমান মানুহ চাওক মানে নৰ্মেলি এইটো সময়ত বহুত মানুহ হয় তথাপিও এই কৰোনাৰ সময়তো মানুহ কমা নাই চাওক চাৰিওফালে কেৱল মানুহ দেখিব এতিয়া সন্ধিয়া 8টা বাজিছে আৰু এই 8টা বজাতো এই সৰজনী মাৰ্কেটত মানুহ কম হোৱা নাই আপুনি চাৰিওফালে মানুহ দেখিব কিন্তু ইয়াতে সবে কিন্তু মাস্ক পিন্ধি আছে আপুনি যদি মন কৰে ভালদৰে চাবচোন মাস্কখন কিন্তু
সকলো মানুহে পিন্ধি আছে যিটো অসমৰ ক্ষেত্ৰত মই দেখোঁ মানে সেইটো হোৱা নাই মাস্ক সকলোৱে পৰিধান কৰা নাই ইয়াতে যদিও সকলো মানুহ আহিছে সম্পূৰ্ণ প্ৰিকশ্যনছ লৈ এনেদৰে ঘূৰি আছে আপুনি চাব পাৰে সো বন্ধুসকল আজি মই আপোনালোকক নতুন দিল্লীৰ বিখ্যাত সৰজনী বজাৰৰ বিষয়ে কিছু কথা জনালোঁ যদি ইয়াতকৈ বেছি জানিব বিচাৰে মই ডেছক্ৰিপশ্যনত মোৰ ইমেইল আইডি দি দিছোঁ আপোনালোকে মোক মেইল কৰিব পাৰে আৰু যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ বাই বাই